আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু তালাক 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 ত্ৰিপুল তালাক যি বিষয়বস্তুৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মিডিয়া আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টে এই ত্ৰিপুল তালাক আৰু অধিক চৰ্চালৈ আহিছে। CRDDP নামৰ চৰকাৰী অৰ্গেনাইজেশ্যনৰ সাৰ্ভে ৰিপৰ্ট মতে 100জনী তালাকিত মহিলাৰ ভিতৰত 36% মহিলাক উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত তালাক দিয়া হয়। 24% মহিলাই নিজে ইচ্ছাকৃতভাৱে আগবাঢ়ি গৈ তালাক লয়। 16% মহিলাক গাঁও পঞ্চায়তৰ জৰিয়তে তালাক দিয়া হয়। এতিয়া মোৰ প্ৰশ্ন হ'ল, মোদীজী আপুনি এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক ভুল ব্যাখ্যা কৰি নিজৰ TRP বঢ়াব বিচাৰিছে। এই ত্ৰিপুল তালাকৰ পৰিমাণ মাত্ৰ 0.3%। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিশ্বাস নহ'লে গুগলত গৈ CRDDP চাৰ্চ কৰিলে আপোনালোকে পাব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজৰ ভোট বেংক বঢ়াবলৈ 2019 চনৰ নিৰ্বাচন পাৰ হ'বলৈ যি সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে তাত তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে। ইছলাম ধৰ্মক বদনাম কৰিবলৈ তেওঁ যি আপ্ৰাণ চেষ্টা চলাইছে তাত তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে। মোদীজী, আপোনাক মই প্ৰশ্ন কৰিব বিচাৰোঁ, এইখন ভাৰতত প্ৰতি বছৰে 19 লাখ হিন্দু মহিলাক তালাক বা ডিভোৰ্চ নিদিয়াকৈ এৰি দিয়া হয়। সিহঁতৰ হকে, সিহঁতৰ ন্যায়ৰ হকে আপুনি কেতিয়া থিয় দিব? তাৰ ভিতৰত গুজৰাটৰ যশোদাবেনো এজনী। মোদীজী, আপুনি গুজৰাটৰ যশোদাবেনক ন্যায় দিবনে? এইখন ভাৰতত প্ৰতি 30 মিনিটৰ ভিতৰত এগৰাকী নাৰী ধৰ্ষণৰ গোচৰ থানাত পঞ্জীয়ন কৰা হয়। ইয়াৰ বিৰুদ্ধে আপুনি কেতিয়া প্ৰতিবাদ কৰিব? প্ৰতি 90 ছেকেণ্ডত এগৰাকী নাৰী যৌতুকৰ বাবে এগৰাকী নাৰীক নিৰ্যাতন কৰা হয়, টৰ্চাৰ কৰা হয়। ইয়াৰ বিৰুদ্ধে আপুনি কেতিয়া মাত মাতিব? মোদীজী, the percentage of rape is much more than triple talaq. The percentage of dowry cases are much more than triple talaq. মোদীজী, এইখন এখন নিৰপেক্ষ ৰাষ্ট্ৰ। এইখন এখন মুছলিম ৰাষ্ট্ৰ নহয়, হিন্দু ৰাষ্ট্ৰ নহয়। ইয়াত সকলো নাগৰিকে সমান অধিকাৰ লাভ কৰিছে। গতিকে মোদীজী, আপুনি এই সস্তীয়া ৰাজনীতি বন্ধ কৰক। এটা নিৰ্দিষ্ট জাতি বা ধৰ্মক লৈ যি ৰাজনীতি চলাই আছে এইটো আপুনি অনতিপলমে বন্ধ কৰক। অন্যথা 2019ত মোদীজী বাই বাই।